সকলোবোৰ বাৰু না চুট না ভূত কাণ্ড মেকিং মতে হৈ থাকে নেকি? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি এটা বিশেষ কথা কওঁ আৰু সেই বিশেষ কথাটো হ'ল কি জানেনে? এগৰাকী বোলে মানে কি বুলি কয় বলিউডৰ অভিনেত্ৰী তেওঁ আহিছে গুৱাহাটীলৈ। তাত আমাৰ ক'বলগীয়া একো নাই, আধা লেংটিবিলাক আহে, কিবা আহে, মাজতে এটা কিবা পপ মিলন নে কি আহিলে সেইটোৱে দেখাই থৈ গ'ল যে জোতাত কেনেকৈ মদ খাব পাৰে সেইটো দেখাই থৈ গ'ল। আৰু এজনী আহিলে, এইজনী কিয় আহিছে ক'ত আহিছে সেইটো কিন্তু মই নাজানো, মুঠতে নিউজটো মই পাইছোঁহে। আৰু মেডিয়াসকল এনেকুৱা ফাল্টু মেডিয়া কিছুমান আছে আৰু এই ফাল্টু কিছুমানে গৈ পেলাই ফাল্টুমি কাম কৰে। আৰু সেইজনী আহিছে, অহাৰ লগে লগে আমাৰ মেডিয়াসকলে একদম পূৰা ফকাচিঙত লাগি গৈছে আৰু দেই, লাগি যোৱাৰ লগে লগে কি কৰিলে, একদম প্ৰশ্ন সোধাত আহি গ'ল। প্ৰশ্ন সোধাৰ লগে লগে আৰু মেডিয়াসকলকো মই এইটো কথাই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, মেডিয়াসকলকো বাৰু কোনোবাই মেনেজ কৰে নেকি? মেনেজ কৰি পেলাই সেইবিলাক প্ৰশ্ন কৰিবলৈ বিচাৰে আৰু তেতিয়া সেইগৰাকীকো হয়তো কোনোবাই মেনেজ কৰাব লাগিব। আজিকালি সেইবিলাক 2 নম্বৰী কাম কৰোৱাত মানে নাম্বাৰ 1। আৰু যেতিয়া তেওঁ প্ৰশ্ন কৰিছে, সেই আধা লেংটিজনীক যেতিয়া প্ৰশ্ন কৰিছে সাংবাদিকসকলে আৰু কেমেৰাটো একদম জুম কৰি যে জুবিন গাৰ্গক চিনি পায়নে, জুবিন গাৰ্গৰ নাম শুনিছেনে, এইবিলাক প্ৰশ্ন সুধি তেওঁ থকা সৰকা কৰিছে। আৰু সেইজনীয়ে কি কৰিছে, মানে তেওঁ কৈছে যে জুবিন গাৰ্গক তেওঁ চিনি নাপায় আৰু শুনাও নাই। তেওঁ একদম সুন্দৰকৈ কৈ দিছে আৰু কোৱাৰ লগে লগে লাগি গ'ল এখন বিতৰ্ক। ইফালে নিছে শিখাক জেললৈ আৰু সিফালে এইটো এটা বিতৰ্ক। আৰু এইবিলাক দেখি শুনি আপোনালোকে বাৰু কি বুলি ভাবে? আপোনালোকে কি বুলি ভাবে নাজানো, মোৰ কিন্তু এইবিলাক কিছুমান কাৰুকাৰ্য কৰোঁ বুলি কৰা কিছুমান কাণ্ড কাৰখানা, সকলোবোৰ সামৰি কৰোঁ বুলি কৰা কিছুমান কাণ্ড কাৰখানা। আৰু এইজনী কথা কৈছোঁ, গোটেই দেশজুৰি যি নেকি ভূমিকম্পৰ দৰে মানে সৃষ্টি হৈছিলে, হয়নে নহয়? কঁপনি উঠি গৈছিলে জুবিন গাৰ্গ ঢুকাওঁতে, আৰু 7-8 দিন কোনেও কাকো একো নোকোৱাকৈ দোকান বজাৰ বন্ধ হৈ গৈছিলে, সমগ্ৰ দেশে গম পায়। কিন্তু এইগৰাকীয়ে বোলে কি কৰিছে, মানে তেওঁ গুগলত চাৰ্চ কৰিহে গম পাব যে জুবিন গাৰ্গনো কোন, জুবিন গাৰ্গৰ গান তেওঁ শুনাই নাই, ক'তে মৰে মৰক। গতিকে এইবিলাকক লৈ পেলাই এইবিলাকক ফকাচিং কৰা কিবা আমাৰ কাম আছেনে? আৰু এইবিলাকৰ পিছত যে দৌৰি ফুৰে ইমানে নীলাজ, আচলতে কি জানে, টকাৰ কাৰণে তেওঁলোক কেনেকৈ দৌৰি ফুৰে। আৰু আজিকালি যে কিছুমান সাংবাদিকক যে গুৰুলাগুৰুলকৈ পিতে, এনেই কিন্তু নিপিতে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে চাই লওক। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, আজি গুৱাহাটীত উপস্থিত হৈছিল বলিউডৰ অভিনেত্ৰী মোহময় অভিনেত্ৰী উৰ্বশী ৰাউটেলা। আৰু উৰ্বশী ৰাউটেলা যি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে আমাৰ সাংবাদিকে প্ৰশ্ন কৰিছিল যে জুবিন গাৰ্গক চিনি পায় নে নাপায় উৰ্বশী ৰাউটেলাই, আৰু জুবিন গাৰ্গৰ সন্দৰ্ভত কিছু প্ৰশ্ন কৰিছিল। আৰু তেতিয়া মোহময় অভিনেত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল যে গুগলত চাৰ্চ কৰিব লাগিব জুবিন গাৰ্গক, তেতিয়াহে জুবিন গাৰ্গৰ বিষয়ে জানিব পাৰিব, জুবিন গাৰ্গ কোন তেওঁ জানিব বুলি তেওঁ মন্তব্য কৰিছে। আৰু এই মন্তব্যৰ পিছতে এতিয়া যিসকল অসমীয়া আছিল, অসমৰ 3,50,00,000 জনতাৰ অন্তৰত কেনেধৰণৰ প্ৰভাৱ পৰিব, যিটো গুৱাহাটীত আজি উপস্থিত হৈছিল এগৰাকী মোহময় অভিনেত্ৰী, জুবিন গাৰ্গক চিনি নাপায় অভিনেত্ৰীগৰাকীয়ে, উৰ্বশী ৰাউটেলাই গুগলত চাৰ্চ কৰিব লাগিব বুলি মন্তব্য কৰিছে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে অসমৰ 3,50,00,000 জনতাৰ লগতে বিশ্ববাসীয়ে জানিছিল জুবিন গাৰ্গ কি। জুবিন গাৰ্গে যিহেতু বিভিন্ন ভাষাত 40,000তকৈ অধিক গীত পৰিৱেশন কৰিছিল, বিশ্ববাসীয়ে জানিছিল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমৰ সম্পদ জুবিন গাৰ্গ কোন হয়। আৰু তেনে সময়তে এইগৰাকী মোহময় অভিনেত্ৰীয়ে জুবিন গাৰ্গক চিনি নাপায় বুলি মন্তব্য কৰিছে। তেওঁ মন্তব্য কৰি কৈছে যে গুগলত চাৰ্চ কৰিব লাগিব, জুবিন গাৰ্গ কোন হয় গুগলত চাৰ্চ কৰিলেহে জানিব বুলি তেওঁ মন্তব্য কৰিছে আমাৰ সাংবাদিকৰ প্ৰশ্নত। আৰু গুৱাহাটীলৈ আহি এনেদৰে তেওঁ মন্তব্য কৰিছে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে, জুবিন সন্দৰ্ভত একোৱে নাজানে অভিনেত্ৰী উৰ্বশী ৰাউটেলাই। যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ন্যায়ৰ দাবীৰে যি বিশ্বত সৰ্ববৃহৎ ডিজিটেল আন্দোলন হৈছিল, সেই ডিজিটেল আন্দোলনে ইতিমধ্যে 7 মিলিয়নৰ ঘৰ অতিক্ৰম কৰিছে আৰু বিশ্ববাসীয়ে গম পাইছে জুবিন গাৰ্গ কোন হয়। ইতিমধ্যে জুবিন গাৰ্গক লৈ যি 114খন দেশে গুগলত চাৰ্চ কৰিছিল জুবিন গাৰ্গৰ নাম, তেনে সময়তে এইগৰাকী অভিনেত্ৰীৰ যি মন্তব্য কৰিছে, এই মন্তব্যই কিন্তু অসমৰ
প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত প্ৰভাৱ পেলাইছে আপোনালোকে কমেন্ট বক্স খোলা আছে কমেন্ট বক্সৰ যোগেদি আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ বা আপোনালোকৰ প্ৰতিক্ৰিয়াসমূহ প্ৰকাশ কৰিব পাৰিব এগৰাকী অভিনেত্ৰী উৰ্বশী ৰাউটেলা আৰু এগৰাকী অভিনেত্ৰী আহি আজি গুৱাহাটীত এনেদৰে জুবিন গাৰ্গক লৈ মন্তব্য কৰিছে আৰু ইতিমধ্যে জুবিন গাৰ্গৰ যি ন্যায়ৰ দাবীৰে ডিজিটেল আন্দোলন কৰা হৈছিল সেই ডিজিটেল আন্দোলনৰ বিষয়ে বিশ্ববাসীয়ে গম পায় প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুক লৈ যেটো সেই ন্যায়ৰ দাবীৰে যি আন্দোলন কৰা হৈছিল সেই আন্দোলন ইতিমধ্যে 7 মিলিয়নৰ ঘৰ অতিক্ৰম কৰিছে সমগ্ৰ বিশ্ববাসীয়ে গম পায় জুবিন গাৰ্গ কোন অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ লগত যি হৈছিল যি ধৰণৰ ঘটনা সংঘটিত হৈছিল সমগ্ৰ বিশ্ববাসীয়ে গম পায় তেনে ক্ষেত্ৰত এগৰাকী অভিনেত্ৰীয়ে বিৰূপ মন্তব্য কৰিছে গুগলত সাৰ্চ কৰিব লাগিব জুবিন গাৰ্গ কোন হয় তেতিয়াহে জুবিন গাৰ্গ কোন হয় তেওঁ জানিব গুগলত সাৰ্চ কৰিব লাগিব বুলি মন্তব্য কৰিছে এগৰাকী বলিউডৰ মহাময় অভিনেত্ৰী উৰ্বশী ৰাউটেলাই আৰু তাৰ পাছতে কিন্তু অসমৰ জনতাৰ অসমৰ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত বিৰূপ প্ৰভাৱ পৰিছে কমেন্ট যোগে জনাব পাৰিব আপোনালোকৰ মন্তব্যসমূহ এনে ধৰণৰ মন্তব্য আচলতে তেওঁ কৰিব নালাগিছিল তেওঁ গুগলত সাৰ্চ কৰিব লাগিব বুলি মন্তব্য কৰিছে যেহেতু প্ৰাণৰ শিল্পীগৰাকী বিশ্ববাসীয়ে চিনি পায় সমগ্ৰ বিশ্ববাসীয়ে গম পায় যেহেতু 40,000তকৈ অধিক গীত পৰিবেশন কৰিছে বিভিন্ন ভাষাত তাৰ পাছত এগৰাকী অভিনেত্ৰী আজি গুৱাহাটীত আহি এনেদৰে জুবিনৰ সন্দৰ্ভত মন্তব্য কৰিছে তেওঁ কি মন্তব্য কৰিছে এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছো जुबिन गार्ग के बारे में क्या बोलना है क्योंकि अभी तो पूरा आसाम जुबिन गार्ग की न्याय के लिए लड़ रहे हैं मुझे उसके बारे में ज़्यादा कुछ नहीं पता एक्चुअली आई विश कि मुझे पता होता तो मैं कुछ इस बारे में बोल पाती जुबिन गार्ग के गाना सुने होगा जी नहीं कुछ जुबिन मैं अब सर्च करके मैं सुनती हूँ जुबिन गार्ग के बारे में आपको क्या बोलना है अभी लास्ट में जुबिन गार्ग के बारे में मैं इस बारे में कुछ जानती नहीं मैं क्या बोलूँ जुबिन गार्ग के बारे में क्या बोलना है क्योंकि अभी तो पूरा आसाम जुबिन गार्ग की न्याय के लिए लड़ रहे हैं मुझे उसके बारे में ज़्यादा कुछ नहीं पता एक्चुअली आई विश कि मुझे पता होता तो मैं कुछ इस बारे में बोल पाती जुबिन गार्ग के गाना सुने होगा जी नहीं कुछ मैं अब सर्च करके मैं सुनती हूँ जुबिन गार्ग के बारे में आपको क्या बोलना है अभी लास्ट में जुबिन गार्ग के बारे में मैं इस बारे में कुछ जानती नहीं मैं क्या बोलूँ जुबिन गार्ग के बारे में क्या बोलना है क्योंकि अभी तो पूरा आसाम जुबिन गार्ग की न्याय के लिए लड़ रहे हैं मुझे उसके बारे में ज़्यादा कुछ नहीं पता एक्चुअली आई विश कि मुझे पता होता तो मैं कुछ इस बारे में बोल पाती जुबिन गार्ग के गाना सुने होगा जी नहीं कुछ मैं अब सर्च करके मैं सुनती हूँ जुबिन गार्ग के बारे में आपको क्या बोलना है अभी लास्ट में जुबिन गार्ग के बारे में मैं इस बारे में कुछ जानती नहीं मैं क्या আপোনালোকে নিশ্চয় দেখিলে সেই আধা লেংটিজনীৰ বক্তব্যখিনি গতিকে বন্ধু বান্ধৱীসকল আৰুনো কি কম ইয়াতকৈ আৰু দুখৰ বিষয় আছেনে চিনি নাপায় গতিকে আৰু কৈও লাভ নাই এইবিলাকৰ লগত যোন এনেকৈ কেমেৰা লৈ ঘূৰি ফুৰে তেহেঁতো কিন্তু কম নহয় একদম সাতঘাটৰ চেঙেলি গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই